দুপৰীয়াটো ভাত নাই এটা 3টাই বাজিলে মই কাম হোৱালে হাই হেল্ল' নমস্কাৰ সকলোকে পুনৰবাৰ সুশীলা ডিজি চেনেলৰ অন্যতম নতুন ভিডিঅ'টোলৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ, ভালে আছেনে? আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। কাতি বিহু কাইলৈ হ'ল কাতি বিহু, গতিকে আজি এই গধূলি সময়তে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু কোনদিনাখন দিবলৈ পাওঁ ঠিক নাই দেই। মানে ভিডিঅ'টো সদায় লেট হয় আৰু মোৰ দিওঁতে বহুত লেট হৈ যায়গৈ আৰু কেতিয়া আৰু ভিডিঅ'টো পাই ঠিক নাই আৰু তথাপিতো কৰি থ'লোঁ ভিডিঅ'টো। কাতি বিহু কাইলৈ, গতিকে অলপমান বুট আৰু মুগ আমাৰ এখেতে লৈ আহিছে, তাকে ভিজাই মেলি থওঁ, নহ'লে ৰাতিপুৱা কোমলি নাযাব আৰু অলপমান ঠাণ্ডা পৰিলে তাৰমানে বস্তুটো সোনকালে কোমলি নাযায়। এতিয়া অৱশ্যে বহুত ঠাণ্ডা পৰা নাই, আমাৰ গৰম হৈয়ে আছে, কিন্তু দিনত হ'লে ৰ'দ একদম পূৰা গৰম আৰু ৰাতি হ'লে অলপমান ঠাণ্ডা। গতিকে আহকচোন ভিডিঅ'ৰ মাজলৈ। এতিয়া ধুনীয়াকৈ বুট আৰু মুগখিনি পানীত ধুই লৈ ধুনীয়াকৈ ভিজাই থৈ দিওঁ গোটেই ৰাতি আৰু ৰাতিপুৱা তাৰমানে ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিম। এতিয়া মই ভিডিঅ'টো কণ্টিনিউ নকৰোঁ, গতিকে আপোনালোকক আকৌ ৰাতিপুৱালৈ লগ পাই আছোঁ। গুড মৰ্ণিং এভৰিৱান, হেপ্পী কাতি বিহু। আজি কাতি বিহু, কাতি বিহুৰ উপলক্ষে আপোনালোক সকলোকে বহুত বহুত শুভকামনা যাচিছোঁ। কাতি বিহু হয়, ৰাতিপুৱাতে উঠি মানে হেৰি কৰিব লাগে, কামবিলাক আজৰি কৰিব লাগে, কিন্তু মোৰ কি হৈছে জানানে, কামৰ পৰা আজৰিয়ে হোৱা নাই। আজি ভাবিছিলোঁ কাম কম হ'ব বুলি, যিদিনাখন কাম কমকৈ হ'ব বুলি ভাবোঁ সেইদিনাখন বেছিকৈহে হয় আৰু এতিয়ালৈকে গায়ে ধুব পৰা নাই জানানে। আৰু ঘৰ চাফা কৰি আছোঁ অলপমান, আৰু আজি ধনতেৰছো হয়, লগতে কালী পূজাৰ চাফা মানে এইকেইদিন চলি আছে, সদায় চলি আছে কালী পূজাৰ চাফা, কিন্তু হ'লেও তাৰমানে হোৱাই নাই। এসপ্তাহমানৰ আগতে মকৰা জাল চাল পেলাইছিলোঁ, আকৌ মকৰা জাল পেলালে। ঘৰটোত মানে ইমান মকৰা জাল হয়, অৱস্থা নোহোৱা হয়। তাৰপিছত চোতাল আধা মানে মই মোচা হৈ গৈছিলে আৰু আজি আধা মুচিবলৈ এবাৰ আমাৰ এখেতেও বাৰীখন চাফা কৰিছে অলপমান, আগ চাইডটো নাম ধৰিব আহিব যিহেতু গাঁৱৰ, আৰু ইমান ৰ'দ, এই ৰ'দতে মানে এখেতে বাৰী চাফা কৰিছে, কিবা চোতালখন চাফা কৰিছে, তেনেকৈ কৰি আছে। একদম খোজ দিব নোৱাৰি চোতালখন, ইমানেই ৰ'দ, মানে অৱস্থা নোহোৱা। কোনোবা দিনাখনতে তাৰমানে শেষ কৰিলে হয়, কিন্তু ঠাই টুকুৰা কি হৈছে আমাৰ জেকা হয়, জেকা হোৱাৰ কাৰণে তাৰমানে ৰখোতে এনেকৈ টাইম লাগি গ'ল আৰু আজি তাকে ৰ'দতে একদম ধুমাধুম কৰি আছে আৰু দেই মানুহজনে, একদম বা কি কাম কৰে দেখোন অ'। কাতি বিহুৰ আয়োজন, চোতাল ঘৰ চফাকৈ ৰাখিব লাগিব, আৰু ইমান ৰ'দ দেখিছেনে নাই, ছাতিটো কেনেকৈ ওলমাই লৈছোঁ। আমাৰ এখেতে মোক কয় এইটো মুচিবলৈ ৰ'দত, সেইটো টানি লৈছোঁ, বুদ্ধিটো মোৰ উপায় নাপায়, ছাতি টানি পেলাই মুচিবলগীয়া হৈছে। হ'ব দিয়া। তামোলো লাগিব, পাণ আছে বাৰু গছৰে, ছিঙিলা। আজি দুপৰীয়াটো ভাত নাই, এতিয়া 3টাই বাজিলে মই কাম হোৱালে, ভাত পানী নাই আজি, আৰু চিৰা দৈয়ে আৰু ঘৰ চৰ মুচি কাপোৰ কানি ধোৱা মেলা, তাৰপিছত চোতাল ধুনীয়াকৈ চাফা কৰি ল'লোঁ, আৰু কলগছটো পুতিলে, এখেতে কলগছ পুতিলে ইয়াতে। এতিয়াতো মোচা নাই, মই মুচিম আৰু দেওৰ চিৰা খাই লওঁ, চিৰা দৈ খোৱাৰ পিছতে আৰু ধুনীয়াকৈ মুচিম আৰু। গেটখনো ধুনীয়াকৈ আমাৰ এখেতে মুচি আছিলে যে, ধুনীয়া চাফা হৈ গৈছে, একদম ক্লিন হৈ গৈছে একেবাৰে। চাফা হৈ থাকিলে ভাল লাগে, চোতালখন মানে চাফা হৈ থাকিলে বিৰাটেই ভাল লাগে। আৰু মানে এনেকুৱা চোতাল চাফা হৈ দিলে, ইয়া ধুনীয়াকৈ মুচি দিছিলোঁ মই, চাফা হৈ গৈছে একদম। ক'ত যোৱা, চানবিহঁতৰ ঘৰত?
নাম গোৱা মানুহ আহি পাইছেহি এতিয়া কেইটা বাজিলে 8:45 হৈছে এতিয়া 8:45 হৈছে আমাৰ ঘৰ আহি পোৱালৈকে 9টামান বাজিব আৰু তাৰপিছত প্ৰসাদৰ যোগাৰ পাতি হৈ আছে তোমার ফটো নিচে দেখছো কৃষ্ণ বলি হৰি বল হৰি বল হৰি বল আৰু বাৰ প্ৰভু ভগৱন্তক চিন্তা কৰি হৰি বল হৰি বল হৰি বল গৃহস্থৰ কুশলাৰ্থী তুমি ললা বিকাশ এনে হাতেদি খাই আহিলে হ'ল বেছি ঘৰটো নাই আজি এতিয়া কাতি বিহুৰ আয়োজনখিনি হৈ গ'ল যেতিয়া আৰু নাম ধৰি গ'লে যেতিয়া এতিয়া পটাপট প্ৰসাদ অলপমান লৈ আৰু খালোঁ খাই লৈ অলপমান ওলাই আহিছোঁ হেৰিয়াত ধনতেৰাছ আছে যে ধনতেৰাছৰ মানে লগৰজনী মানে বস্তু কিনে আহিব তাতে আহিছোঁ বস্তু চাই আছোঁ ধনতেৰাছ বুলিকে ইমান যে বস্তু উলিয়াইছে মানে বহুত বস্তু উলিয়াইছে দেই আৰু এয়া একদম চিলভাৰৰ বাচন ষ্টিলৰ বাচন এইটো এনেই বাচন বৰ্তন বিকা হেৰিয়ে হয় দোকানে হয় আমি ইয়ালৈকে আহিছিলোঁ যে তাৰপিছতে আৰু হৈ গ'ল মই একদম এটাও বস্তু লোৱা নাই দেই পিছে মই মানে ঘৰতে বিকিব আহিছোঁ মই ঘৰতে লৈ লৈছিলোঁ আৰু এইখন দোকানত চাবচোন দোকানৰ মেইন মালিকে তাৰমানে ভিডিঅ' লোৱা দেখি মোক আকৌ মাতিছে কৈছে এনেকৈ ভিডিঅ' ল'লে নহ'ব সেয়ে তাৰমানে পূৰা ল'ব লাগিব নেকি একদম কমপ্লিট তিনিটা কৰিছিল এটা হ'ল আপোনাৰ যুদ্ধ হ'ব দুদিনমানৰ আগতে আহিব লাগিছিল ন অলপমান বেনাৰখনো লৈ লৈছোঁ ইমান ধুনীয়াকৈ বেনাৰখন বনাইছে আৰু দোকানখন যে ইমান ডাঙৰ কৰি দিছে কিন্তু সঁচাই বহুত বিক্ৰী হয় আৰু ল'ৰাজনৰ তাৰমানে দোকানখনেই আচলতে আমাৰ এই টুকুৰা ঠাইৰ তাৰমানে আটাইতকৈ ডাঙৰ দোকান বুলিব পাৰি আৰু লগতে ৰাখিছে জুবিন দাক পটাপট দাইল বনালোঁ তেতিয়া তাৰমানে এই হেৰিয়াত যোৱাৰ আগতে ধনতেৰাছৰ বস্তুবিলাক লগৰজনীয়ে লগ ধৰিলে কাৰণে গ'লোঁ তাৰমানে মই এইফালে নামৰীয়া মানুহবিলাক অহাৰ আগতে মই এইবিলাক যোগাৰ কৰি মানে হেৰি কৰিছিলোঁ দাইল চাইল বইল কৰি আধাখনীয়া কৰিছিলোঁ ভাত আৰু ইফালে আলু ভাজিছোঁ আৰু এয়া হ'ল শুকান জলকীয়া মুৰমুৰীয়াকৈ ভাজিলোঁ আলু দি পিটিকি আৰু ইফালে হৈ গ'ল ভাত নিৰামিষ আজি একেবাৰে নিৰামিষ এইটোত আকৌ একো নাই দেই এনে থৈ দিছিলোঁ
আৰু দাইল নিৰামিষ মণিপুৰী পিঁয়াজটো যে পিঁয়াজ মানে সেই পিঁয়াজ ইউজ কৰা নাই মণিপুৰী পিঁয়াজেদি তাৰমানে তেল মাৰিছোঁ খুব ধুনীয়া চেণ্ট ওলাইছে একদম আৰু দাইল জানানে বহুত ডাঠ হ'লে মই ভাল নাপাওঁ আমাৰ এখেতে ইমান ডাঠ দাইল ভাল পায় মই কি কৰিছোঁ ওপৰৰ পানীখিনিহে খাম তাৰমানে তলৰ মানে ডাঠখিনি আমাৰ এখেতে খাব আমাৰ এখেতে পূৰা ডাঠ একদম কাটিব পৰা দাইল খায় মই আকৌ পনীয়া হ'লে ভাল পাওঁ নেমু চেমু আটি পেলাই তাতে লগৰজনীয়ে লগ ধৰিলে কাৰণে পটাপট গুচি গ'লোঁ আৰু মই মানে প্ৰসাদ আধাখনীয়া খাই তেনেকৈ গ'লোঁ যে অলপমান খাওঁ ইমান টেষ্টি হৈছে